অসমৰ সংবাদ জগতলৈ যি কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অৱদান আগবঢ়াইছে সেইসকলৰ অন্যতম হৈছে হাইদৰ হুছেইন। হাইদৰ হুছেইনৰ কণ্ঠই কেনেদৰে অসমৰ সংবাদ জগতক এক অনন্য দিশলৈ লৈ গৈছিল সেয়া সকলোৱে জানে আৰু সেইগৰাকী বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক জাতীয় সম্প্ৰীতি বঁটা আগবঢ়াইছে। জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত হাইদৰ হুছেইনৰ বাসগৃহত জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। হাইদৰ হুছেইনে অসমৰ সংবাদ জগতৰ বাবে, অসমৰ খাটি খোৱা শ্ৰমজীৱী জনতাৰ বাবে, অসমৰ সেইসকলৰ বাবে যিসকলৰ কণ্ঠ হৈ মাত মাতিব লাগে সেইসকলৰ বাবে কেনেদৰে দীৰ্ঘদিন ধৰি অপোচবিহীনভাৱে কলম তুলি লৈ কেনেদৰে সংবাদ সেৱা কৰিছিল সেয়া সকলোৱে জানে আৰু সেইগৰাকী হাইদৰ হুছেইনক জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিলে কৃষক মুক্তিয়ে। বঁটা দিলে সম্প্ৰীতি বঁটা, সম্প্ৰীতি বঁটাটো অলপ প্ৰাসংগিক এইকাৰণে যে সম্প্ৰীতিৰ হৈ মই ব্যক্তিগত জীৱনতে বহুত কাম কৰিছোঁ ল'ৰালিৰে পৰা, গতিকে সেইকাৰণে সম্প্ৰীতি শব্দটোৱে মোক সন্মোহিত কৰে। গতিকে জাতীয় সম্প্ৰীতি বুলি কৈছোঁ, জাতীয় সম্প্ৰীতি জাতীয়টো লগাই দিছে আপোনাৰ অলপ বেছি জোৰদাৰ হ'বলৈ। জাতীয় বুলি কওঁতে জাতীয় বুলি ক'লে তাৰ অৰ্থ আৰু ব্যাপক হয়, বিস্তৃত হয় আৰু সেই মানুহৰ কৰ্মৰ পদ্ধতিও আপোনাৰ যথেষ্ট চিৰিয়াছ হয়। গতিকে আমাৰ যদি জাতীয় দায়িত্ব বুলি কয়, জাতীয় কিবা বুলি কয়, বহুতে জাতীয়টো আপোনাৰ জোৰদাৰ হ'বৰ কাৰণে সোমাই দিয়ে। সেইকাৰণে মই ভাবোঁ যে এইটো জাতীয় বুলি যে কৈছে সেইটো সাঙুৰি দিব পাৰে, কাৰণ জাতি এটা ৰাখিবৰ কাৰণে সামাজিক সম্প্ৰীতি নিতান্তই প্ৰয়োজনীয়। এতিয়া সমাজৰ আটাইতকৈ সামাজিক সম্প্ৰীতি বিকৃত হৈছে। আমি মানুহবোৰ সংকীৰ্ণ হৈছোঁ, মানুহবোৰ আপোনাৰ স্বাৰ্থপৰ হৈছোঁ, মানুহবোৰ আপোনাৰ নিজৰ স্বাৰ্থৰ কথা ভাবি সমাজখনক উপেক্ষা আৰু অৱজ্ঞা কৰিছোঁ। তাৰ বিপৰীতে গতিকে মানুহৰ এইটো কি ক'লে জাতীয় সম্প্ৰীতি, জাতীয় সম্প্ৰীতি বুলি কওঁতে জাতিক সাঙুৰিছে। বহু মানুহ আছে তেওঁলোকে জাতি নিৰ্মাণৰ বাবে বহুত কাম কৰিছে, সেই দিন সলনি হ'ল, কিন্তু তথাপিতো এতিয়া মোৰ ওচৰত এখন মেডিকেল কলেজ হৈছে। যে অসমৰ সংবাদ জগতৰ কাৰণেই নহয়, অসমৰ গোটেই সমাজ জীৱনৰ কাৰণে আজি এটা ভাল খবৰ যে অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱী আৰু সাংবাদিক, অসমৰ সংবাদ জগতৰ সঁচাসঁচিকৈ বৰ দীঘলীয়া সময় এটাৰ এজন প্ৰধান পুৰোহিত হাইদৰ হুছেইন খুৰাক আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনেকৈ সম্বৰ্ধনা জনালে, সম্প্ৰীতি বঁটা, জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰিলে। আমাৰ সমাজখন যি সময়ত ইমান সাম্প্ৰদায়িক হৈ গৈছে, চৰকাৰে কৰিছে, দলবিলাকে কৰিছে, সেই সময়ত হাইদৰ হুছেইন সঁচাসঁচিকৈ এটা সমন্বয়ৰ প্ৰতীক। আৰু মোৰ জীৱনত তিনিজন মানুহক মই এনেকৈ, জীৱিত মানুহক মই এনেকৈ আটাইতকৈ বেছিকৈ শ্ৰদ্ধা কৰোঁ। তাৰ ভিতৰত ডক্টৰ হীৰেণ গোহাঁই, হাইদৰ হুছেইন আৰু উদয়াদিত্য ভৰালী। হাইদৰ হুছেইন খুৰাক আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা প্ৰদান কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু হাইদৰ হুছেইন খুৰাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা কৰোঁ হাইদৰ হুছেইন খুৰাই এই সময়খিনি অসমৰ জাতীয় জীৱনৰ এই সময়খিনিৰ বিষয়ে তেখেতে শেষ জীৱনত এখন জীৱনী লিখি আমাৰ
ৰাজনৈতিক সামাজিক জীৱনটোক অসমৰ মাজত জীয়াই ৰাখি থৈ যাব। যোৱা পাঁচটা দশকৰো অধিক কাল অসমৰ সামাজিক ৰাজনৈতিক জীৱনত আপোচবিহীন স্থিতিৰে নিজৰ কলম আৰু উদাত্ত কণ্ঠৰে যি নিজৰ দায়িত্ব পালন কৰি আহিলে সেইগৰাকী ব্যক্তিক এগৰাকী চিনাকি ব্যক্তি অসমৰ এটা পৰিচিত নাম বৃহত্তৰ অসমৰ সমাজৰ সমন্বয়ৰ সাধক শ্ৰদ্ধাৰ হাইদৰ হুছেইন ডাঙৰীয়ালৈ আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় সম্প্ৰীতি বঁটা আগবঢ়ালোঁ। আমি এই অসমৰ সমাজ জীৱনৰ জটিল সময়ছোৱাত চাৰিওদিশে ৰাজনৈতিক নেতৃত্বত ৰাজনৈতিক উদ্যোগত সাম্প্ৰদায়িকতাবাদ মানুহৰ মাজত ভেদাভেদ গোষ্ঠী সংঘাতৰ এই সময়ছোৱাত আমাৰ মাজত 5টা দশক ধৰি যিগৰাকী ব্যক্তিয়ে সমন্বয়ৰ কাৰণে কাম কৰি আহিলে তেওঁলৈ আমি জাতীয় সম্প্ৰীতি বঁটা সন্মান আগবঢ়াবলৈ পাই কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়ালে আজি ধন্য মানিছোঁ।